আমাৰ বিবাহ বাৰ্ষিকৰ বিশেষ দিনটো আৰু বিশেষ কৰি তুলিবলৈ চেষ্টা কৰিছিলোঁ। তাকে আপোনালোককো বোলো দেখাওঁ কি কিনো কৰিছিলোঁ স্পেচিয়েল। আৰু এই ভিডিঅ' যে বনাই থাকোঁ সকলোবোৰ এটা স্মৃতি হিচাপে ৰাখি যায়। সৰু সৰু ল'ৰা ছোৱালীবিলাকৰ মাজতে আমাৰ এই এনিভাৰ্চাৰীটো চেলিব্ৰেশ্যন কৰিলোঁ আৰু কেনেকৈ কৰিলোঁ তাকে আপোনালোকক আজি দেখাম। সুখ দুখৰ মাজে মানুহজন আৰু মই ইমানটা বছৰ পাৰ হৈ গ'ল আৰু আজি ধুনীয়াকৈ ডেক'ৰেশ্যনো কৰিব লাগিব। আৰু প্ৰথমবাৰ এনেকৈ ডেক'ৰেশ্যন কৰিম কাৰণ জন্মৰ পৰা ইমান ডাঙৰ হ'লোঁ, না ভালকৈ বাৰ্থডে পাৰ্টি পাইছোঁ, না ভালকৈ কিবা চেলিব্ৰেশ্যন কৰি পাইছোঁ। আৰু এতিয়া প্ৰথমবাৰ এনিভাৰ্চাৰীটো আমাৰ বিশেষ স্পেচিয়েলকৈ পাতিব লৈছোঁ কাৰণ আমাৰ কণ কণ ল'ৰা ছোৱালীসকলৰ মাজতে এনিভাৰ্চাৰীটো চেলিব্ৰেশ্যন কৰিম দিনলৈ। পিছে ৰাতি 12টা বজাতে আমি কেক এটাও কাটিলোঁ, এটা 2 টায়াৰৰ বনাইছিলোঁ, কিন্তু নিজৰ ইচ্ছামতে কেকটো বনাব নাপালোঁ কাৰেণ্টৰ অসুবিধাৰ কাৰণে। আৰু দুলহঁতকো মাতিছিলোঁ, যিহেতু ৰাতি সকলোকে মাতিব নোৱাৰোঁ সেইটো কাৰণে কেৱল দুলহঁতকে মাতিলোঁ আৰু বাকী কাকো মতা নহ'ল। দিনত বাৰু কণ কণ ভাইটি ভণ্টিসকলক মতা হ'ব। আৰু মানুহজনক মোৰ ফালৰ পৰা মই নিজ কষ্টৰে হাতেৰে বনোৱা ৰেজিন আৰ্টটো দিলোঁ আৰু মানুহজনে মোক দিলে এয়া ফটো ফ্ৰেম এটা। বহুত আশা আছিল, বহুত দিনৰ পৰাই এনেকৈ ভাবি আছিলোঁ যে ফটো ফ্ৰেম এটা বনাবলৈ দিম। অৱশেষত মানুহজনে সেই সপোনটো পূৰ কৰি দিলে। আৰু এয়া পাছদিনাখন মোক মেগী খুৱাই আছে, আজি বোলে এনিভাৰ্চাৰী সেইটো কাৰণে মোক মেগী খুৱাই দি আছে। পিছে আজি এনিভাৰ্চাৰী বিশেষ স্পেচিয়েল মোৰ কাৰণে কি হ'ব জানেনে? মানুহজনে মোক গাড়ী চলাবলৈ শিকাই দিব আৰু এইটোৱে মোৰ কাৰণে বিশেষ স্পেচিয়েল হৈ যাব। আৰু এইপিনে কণ কণ ভাইটি ভণ্টি গোটেইখিনি আহিলে, পিছে ইয়াতে পেহীও আছেহি। আৰু এতিয়া আমি গোটেই সৰু সৰু ল'ৰা ছোৱালীখিনিৰ মাজতে কেকটো কাটিম। এনেকৈ কেক কাটিলে কিন্তু মনটো বহুতেই ভাল লাগে। সৰুকৈ এটা কেক বনাই থৈছিলোঁ, যিহেতু ডাঙৰ কেকটো ৰাতিয়ে কটা হ'ল আৰু সৰু কেকটো দিনত ইহঁতৰ মাজতে শ্বেয়াৰ কৰিলোঁ। আমাৰ এইবাৰ এনিভাৰ্চাৰীটো ডাঙৰকৈ পতাৰ মানুহজনৰ বহুত হেঁপাহ আছিল, কিন্তু ডাঙৰকৈ পতা নহ'ল বিশেষ এটা অসুবিধাৰ কাৰণে। আৰু এইপিনে ইজনে সিজনক মৰম যাচিলোঁ, মানে কেক এপিচ এপিচ খুৱাই দিলোঁ। আৰু এনেকৈহে আমাৰ মৰমবোৰ অটুট আছে। আপোনালোকে আশীৰ্বাদ কৰিব যাতে আমাৰ মৰমবোৰ সদায় আজিৰ দৰে থাকে আৰু সুখে শান্তিৰে আমি দুয়ো যাতে অনাগত দিনবোৰতো এনেকৈয়ে থাকোঁ মিলিজুলি। আৰু চবেই আমাক ক্ৰীম সানি দিছে মুখত, আমিও সিহঁতক ধুনীয়াকৈ কেক চেক বিলাই মেলি দিলোঁ। আৰু আজি বিশেষ একো কৰা নাই, ভাত চব্জি একো বনোৱা নাই, এনেকৈ কেক বুন্দিয়া ভুজিয়া ৰসগোল্লা সৰু সৰু তেনেকৈ খোৱালোঁ ইহঁতক। অহা বছৰলৈ আৰু অকণমান ভাল কৰিবলৈ চেষ্টা কৰিম। এইবছৰ এনেকৈ ঠোল মাৰি থ'বলগীয়া হ'ল অসুবিধা এটাৰ কাৰণে। আৰু এয়া সকলোৱে খালে। আপোনালোকেও আশীৰ্বাদ কৰিব যাতে ভালে কুশলে থাকে আৰু ইমানকেইদিন যিহেতু আমি ইমান সুন্দৰকৈ জীৱনটো পাৰ কৰি আহিছোঁ, আশীৰ্বাদ কৰিব যাতে আগলৈ ধুনীয়াকৈ মিলিজুলি থাকিব পাৰোঁ। আৰু পিছবেলা এয়া আকৌ বৌহেঁতিও আহিলে। আৰু আজি ভিডিঅ'টো ইমানেই, আপোনালোকৰ নেক্সট ভিডিঅ' লগ পাম।